দুদিনৰ কাৰণে গৈছোঁ যদিও মানে ঠাণ্ডা দিন কাৰণে বহুত লাগেজ তাত ঠাণ্ডা পৰিব ব্লেংকেট চেংকেট লৈ ল'ব লগা হৈছে গতিকে চাই আহিব ভিডিঅ'টো আৰু একচুৱেলি আজি আমাৰ ট্ৰেইন নাইকিয়া শিৱসাগৰৰ পৰা আৰু আমি গৈ আছোঁ এইপিনে শিমলুগুৰি মেজিকত এইফালে আমাৰ অজিত গৈ আছে লগত মেজিকৰ একেটা পিছৰ চিটত পুৰা লাগেজ থকাৰ কাৰণে পিছত চিটত যাব লগা হৈছে আহি গ'লে সি শিমলুগুৰি ট্ৰেইন ষ্টেচন চাওক শিমলু ট্ৰেইন ষ্টেচন শিমলুগুৰি আৰু এতিয়া আমি ট্ৰেইন উঠিম ডিমাপুৰলৈ ট্ৰেইনটো অলপ লেট ৰঙিয়া এক্সপ্ৰেছ লেট জাষ্ট এতিয়া ইণ্টাৰচিটি পাৰ হৈ গৈছেহে মানে গুৱাহাটী ফালৰ পৰা অহাটো আৰু ৰঙিয়া এক্সপ্ৰেছ যিহেতু লেট আছে আমি বহুত এতিয়া ৰ'ব লগা হৈছে বহুত দেৰি আৰু একচুৱেলি আজি আমি গৈ আছোঁ ডিমাপুৰ কাৰণ মোৰ যিটো লগৰ আছে আলং তাৰ বিয়া বহুত দিনৰ পিছত তাৰ বিয়া ওলাইছে আমি সদায় তাক জোকাই থাকোঁ যে বিয়া পাতিব লাগে এট লাষ্ট ছোৱালী পালে আৰু বিয়ালৈ নিমন্ত্ৰণ কৰিছে গতিকে আমি গোটেই ফেমিলি গৈছোঁ বেলেগৰ হ'লে নগৈছোঁ নহয় কিন্তু মোৰ লগৰ সদায় সি আহি থাকে আৰু ঘৰত আহি পেলাই ডিমাপুৰৰ পৰা নাগালেণ্ডৰ পৰা আহি ঘৰত আহি নিমন্ত্ৰণ দিয়াৰ কাৰণেহে যাব ওলাইছোঁ এট লাষ্ট ৰঙিয়া এক্সপ্ৰেছ আহি গ'ল আৰু এয়া চাওক আজি পূৰা পেক আছে ট্ৰেইন আৰু এয়া চাওক চবেই থিয় হৈ থাকিব লগা হৈছে এট লাষ্ট আমি পাই গ'লোহি ৰঙিয়া এক্সপ্ৰেছখন ধৰিলোঁ আজি পূৰা পেক আছে ট্ৰেইন আৰু এয়া চাওক চবেই থিয় হৈ থাকিব লগা হৈছে এট লাষ্ট আমি পাই গ'লোহি ৰঙিয়া এক্সপ্ৰেছখন ধৰিলোঁ কৰি অহা নাই এতিয়া সময়ত এয়া ব্ৰেকফাষ্ট চবেই খাই লৈছোঁ এট লাষ্ট আহি নামিলোহি ডিমাপুৰ ষ্টেচন এইটো চাওক ডিমাপুৰ আৰু চবেই আমি লাগেজ চাগেজ নমাই ল'লোঁ সেইটোৱে ট্ৰেইন চাওক আমি একদম আগত আহিছিলোঁ সেইকাৰণে সোনকালে পালোঁ এইটো ইঞ্জিনটো আমি ইয়াত আহিছিলোঁ সেইটো কাৰণে সোনকালে পালোঁ এতিয়া কল কৰিব লাগিব আমাৰ লগৰকেইটাক মাইকম আৰু কোনোবা আলহনক কল কৰিলোঁ তাৰপিছত সেইটো কি ব্যৱস্থা কৰি ইয়াৰ পৰা যোৱাটো নহ'লে আমি আৰু উপায় নাপালে অটো এখন হায়াৰ কৰিব লাগিব আমি গোটেইকেইটা চবেই বহি আছে সেইটাত লগৰটোক ফোন কৰিলোঁ এতিয়ালৈকে আহি পোৱা নাই আমি আৰু ইয়াতে বহি আছোঁ ডিমাপুৰ ষ্টেচনতে গোটেই ষ্টেচন আজি অলপ হেৰেঙা হৈ আছে আৰু আমি একচুৱেলি এতিয়া ষ্টেচনৰ পৰা বাহিৰ ওলাই আহিলোঁ বহুত দেৰি হ'ল বহি আমনি লাগি গ'ল মানে এতিয়ালৈ আহিব পৰা নাই এতিয়া হ'ল মানে বহুত দূৰ ঘৰবিলাক আৰু এতিয়া আমি গৈ আছোঁ ডিমাপুৰ এইটো ছাইডত দেখিছে ষ্টেচন মানে বাছ হেৰিবিলাক গাড়ীবিলাক লাগি আছে তো আমি মানে গৈ আছোঁ ভাত খাবৰ কাৰণে ইয়াতে ভাত খাই লওঁ যিহেতু নাজানো কিয় তাত গৈ পেলাই মানুহৰ ঘৰত গৈ এতিয়া পাম নে নাপাম ভাত সেইকাৰণে ইয়াতে খাই মেলি গ'লে ভাল হ'ব আৰু এইটো হৈ গ'ল ডিমাপুৰ ষ্টেচন এইটো আহি গ'ল আমাৰ ডিমাপুৰৰ হিৰ'ইন এইটো হিৰ' দেই আপুনি কি ক'ত দেখাই নিচা লাগিছে ভাল আছে ন আমি মানে অলপ ভাত পানী খাই ল'লোঁ আৰু এতিয়া আৰু আমাৰ লিলি আণ্টিহঁতে মানে লিলি চিষ্টাৰহঁতে আহিলে আৰু এতিয়া আমি আকৌ পুনৰাই গৈ আছোঁ ষ্টেচনলৈ আমাৰ গোটেই লাগেজ চাগেজ চব তাতে ৰাখি এইটো দৰা বাবু ইয়াৰ বিয়া খাবলৈ মাতিছোঁ চাওক না ইমান দেৰিকৈ আহিছে মই এতিয়া ঘূৰি যাবলৈ আছিলে আৰু আলং আহি পাই গ'ল চবকে লগ কৰি লৈছে গোটেই বিচাৰি ফুৰিছে অলপ চাল লাগিছে রে আপনাকে চলো আমি যাব না গিলবাৰ্ট দা আহিছে বোলে তাকে ৰখিব দিছে পঞ্চিব আৰু চিনু আহি গ'ল বেংগলোৰৰ পৰা আলঙৰ বিয়া খাবলৈ আহিছে বেংগলোৰৰ পৰা মানিব লাগিব লাজ ৰাখলিয়া বেংগলোৰ কাৰ নাম ৰাখ দিয়া আমি এতিয়া গাড়ীৰ কাৰণে ইমান দূৰত লগাই দিছে গাড়ীৰ কাৰণে গৈ আছোঁ এই আমাৰ বেগ চেগ চব কঢ়িয়াই লৈ গৈ আছে দেখিছে এইকেইটা আৰু মাইকমহঁতৰ গাড়ী কাৰ গাড়ী আৰু মাইকম লগা গাড়ী আছে ইয়াতে চামান ডাল না হাগা আৰু আমি গৈ আছোঁ মাইকমৰ গাড়ীত पूरा पैक है नरेंद्र मोदी मेरे प्रिय भाइयों और আমাক ইয়াত
দিছে থাকিবলৈ চাওক না কি মজা নতুন এতিয়ালৈকে ইউজ কৰাই নাই এইফালৰ পৰা টেৰেছ এটা আছে এইয়া আমাৰ ফ্ৰেণ্ডবিলাক আহি আছে দেই এয়া কহিমাৰ পৰা আহি গ'ল আশুবু কেনে ভাল আছে এট লাষ্ট আমাৰ অসমৰ হিৰো আহি গ'ল লাষ্ট আৰু চবেই ইয়াত এতিয়া সিমানে চাহ খোৱা হৈছে এবাৰ চবেই চাহ খাই লওক তাৰপিছত আমি ইয়াৰ পৰা ওলাই যাম আৰু আমাৰ মাইক কোন জেগাৰ পৰা আহিছে জালুকীৰ পৰা আহিছে ডিমাপুৰ ইমান লম্বা ট্ৰেভেল কৰি আহিছে চবে আজি ইয়াত যিমান বহি আছে চব দীঘল ট্ৰেভেল কৰি অহা মানুহে আছে চাৰিছে দেই আমি একচুৱেলি এতিয়া আহিছোঁ চাৰ্চলৈ আমি চাহ তাহ খালোঁ আৰু আমি এতিয়া চাৰ্চত আহিছোঁ ইয়াত মানে কি হ'ল চাওক চাৰ্চত আলঙৰ বিয়াৰ ইয়াতে ৰিহাৰ্চেল হ'ব চাওক পূৰা এৰেঞ্জমেণ্ট ইয়াত বিয়াৰ এৰেঞ্জমেণ্ট চলি আছে পূৰা টেণ্ট হাউচৰ কাম মানে ডেক'ৰেশ্যনৰ কাম চলি আছে আৰু এইটো হয় আও বাপ্টিষ্ট ডিমাপুৰ আও বাপ্টিষ্ট চাৰ্চ আচ্ছা ডিমাপুৰত মানে কি হয় নাগালেণ্ডতে তেওঁলোকে বিয়াৰ আগত এটা ৰিহাৰ্চেল কৰে মানে যাতে একো প্ৰব্লেম নহয় একো ক্লেছ নহয় যিবিলাক মানে যি কৰিব লগা আছে বিয়াৰ দিনাখন সকলোবিলাক আগতীয়াকৈ চব ৰিহাৰ্চেল কৰে আৰু এয়া চাওক ৰিহাৰ্চেল তেওঁলোকৰ চলি আছে এয়া ৰিহাৰ্চেল চলি আছে আৰু আমিও আহিছোঁ চাবৰ কাৰণে কেনেকৈ কি কৰে তেওঁলোকে বেছি জোৰত ক'ব পৰা নাই কাৰণ চাৰ্চৰ ভিতৰত আছোঁ প্ৰেক্টিছ কৰে তেওঁলোকে এনেকৈ ৰিহাৰ্চেল কৰে আচ্ছা এইটো কথা চাৰে 7টা বজাত খাইছোঁ ৰাতিৰ খানা নাগালেণ্ডত এইটো নিয়ম আছে আৰু উপায় নাই যেনেকৈ হ'লেও খাবই লাগিব আৰু এয়া চাওক দি দিছে খানা এইটো বইল এইটো নকওঁ কি আছে এইটো চিকেন আছে আৰু ভাত লগতে আৰু চাটনি দিছে এইটো চাটনি একদম বহুত ঝাল থকা ৰাজা মৰ্যা থকা চাটনি জুই আৰু লগত চাওক এটা কি ধুনীয়া পৰিৱেশ একেবাৰে জুই জ্বলাই দিছে আৰু আমাৰ এই ৰাইচ চবে খাই শেষ কৰে এইটো একচুৱেলি আমি এতিয়া তেওঁ অকলে খাই আছে আমি চাই আছো মানে হেৰি ৰাতিৰ সাজ খাইছোঁ আৰু চবেই খালে অকলে খাই আছে আমি চাই আছো সেইটো সাজ নহয় মানে ৰাতিৰ খানাটো খাইছোঁ তাৰমানে বাবা খতৰনাক লাগিছে চবে কিবা আচলতে কিবা কবি না প্লিজ মৰম পৰা কবি না কবি আলং লাষ্ট চাৰিছে আপুনি কি ক'ব বিচাৰিছে আলং লাষ্ট চাৰিছে আলংকে লাষ্ট কি ক'বলৈ বিচাৰিছে কবি তাই কবি ঠিক পৰা বিৰাবি না চাৰিতে ষ্টেপ মিলাবি বোলে এতিয়া আলং লাষ্ট চাৰিতে গাইড কৰি চলালে প্ৰত্যেকটো অহা লোকক ক'ব আপুনি আশীৰ্বাদ ভৰি অহা লোকক আপোনাৰ সেই প্ৰেম দয়া আশীৰ্বাদৰ মাজেৰে অনুযাতে খালী হাতে উভতি নাযায় এট লাষ্ট আকৌ আহি পেলাই পাই গ'লোঁ আমি প্ৰায় ভাত পানী খাই আৰু আহি পাই গ'লোঁ য'ত থাকিব লাগে জাষ্ট গাড়ী আহি লগাইছে আৰু লাষ্ট টাইম হৈ গ'ল গোটেই আমি ফুৰি মেলি ঘূৰি আহি ভাত পানী খাই আহি আমাৰ ৰুম পাই গ'লোঁ আৰু সেয়া চবে বিচনা পাতি ঠিক কৰিছে এয়া আমাৰ গিলবাৰ্ট ছাৰ তো আমাৰ বিচনাই লগাই দিলোঁ এয়া এনেকৈ আজি আমাৰ ডেৰা তো এইটোৱে আছিল
আজি ভিডিঅ'টো চাই ভাল লাগে চেনেল ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব নাপাহৰিবা আকৌ লগ পাম নতুন ভিডিঅ'লৈ বাই বাই গুড নাইট